তো হেল্ল' গাইজ, আজি আমি কৰি আছো আমাৰ বিএছচি 4th চেমৰ প্ৰেক্টিকেল। আৰু এই প্ৰেক্টিকেলত কি কৰি আছো আপোনালোকে ভিডিঅ'টো চাওক। আৰু ইয়াতে আছে আমাৰ আজি এপিথেলিয়েল টিস্যুৰ প্ৰেক্টিকেল। আৰু ইয়াত চাওক আমাৰ মেমে হেল্প কৰি আছে কটন ব্লু, তাৰপিছত ষ্টেইনিং কৰি দিলে। ষ্টেইনিং কৰাৰ পিছত অলপ টাইম শুকোৱাৰ পিছত মেমৰ হাতত দিলোঁ। মেমে এইখিনি কৰিব লাগে সেইখিনি প্ৰথমতে দেখাই দি আছে। আৰু মই যিহেতু প্ৰথমতে কৰিছোঁ আৰু মোৰ শ্লাইডটো ৰেডি হৈ গৈছে। এতিয়া ৰেডি হোৱাৰ কাৰণে মেমে মোৰ শ্লাইডটো প্ৰথমতে মাইক্ৰস্কোপত দেখিব। আৰু মাইক্ৰস্কোপত কেনেকুৱা দেখা যায় আপোনালোকে প্ৰথমবাৰৰ বাবে যদি চাই আছে, যদি চায়েন্সৰ হয় তাহলে আগতে চাইছে, আৰু যদি আপোনালোকে বেলেগ কমাৰ্চ নহ'লে আৰ্টছ হয় তেতিয়াহ'লে আপোনালোকে প্ৰথমতে চাওক কেনেকুৱা কি কৰি আছোঁ আমি। মোৰ বস্তুখিনি মানে যিখিনি এপিথেলিয়েল টিস্যু আছে সেইখিনি ভিজিবল হৈছে আণ্ডাৰ মাইক্ৰস্কোপ। এইটো হৈছে মোৰ শ্লাইড, সকলোৱে চাই আছে। আৰু মেমেও কৈছে যে শ্লাইডটো বহুত ধুনীয়া হৈছে। শ্লাইডটো সকলোৱে মাইক্ৰস্কোপত চাই আছে, আপোনালোকে দেখিব পাৰে। যাৰ যাৰ শ্লাইডবোৰ থৈ আমাৰ লেবত ৰাখি আমি সকলোৱে এতিয়া ট'টৰে ঘৰলৈ গৈ আছোঁ।